হৈছিলে যে যিহেতু গজেন্দ্ৰ আগতেও তেওঁ বহু পুণ্য কৰিছিলে, ইন্দ্ৰদুম্ন ৰজা সাপত হ'ল, আগস্তি সাপত আহি পেলাই তেওঁ গজেন্দ্ৰ হ'ল আৰু গাহেও তাতে আছিল। কিন্তু গজেন্দ্ৰ যে এজন মহাভকত, তেওঁ ভকতৰ চৰণত ধৰাৰ কাৰণে গজেন্দ্ৰ ঈশ্বৰক স্মৰণ কৰিলে। গজেন্দ্ৰই যেতিয়া ঈশ্বৰক স্মৰণ কৰিলে, গজেন্দ্ৰৰ চৰণত ধৰি থকা ভকতৰ যেতিয়া চৰণত তেওঁ ধৰি আছিলে, তেওঁলৈও কাৰেণ্টটো পাছ কৰি দুইজন তৰিলে। আমি সেইকাৰণে আজি এই গৃহস্থ ঘৰে ব্যাখ্যা পাঠ একো কৰা নাই, কিন্তু তেখেতসকলে ভকতৰ চৰণত ধৰি আছে। এই পাঠেক আৰু ব্যাখ্যা বা ৰাইজসকল যেনেকৈ উদ্ধাৰ পাব, গৃহস্থ তাৰ আগতে বৈকুণ্ঠলৈ যাব। আমাৰ এটা তেনেকুৱা ভাৱ দে। কৃষ্ণ খুব সুন্দৰ দৰ্শন আৰু সুন্দৰ চিন্তা। আমি প্ৰাৰম্ভিক কথাখিনি আগবঢ়াই দিয়া হৈছিল মাত্ৰ যে গজেন্দ্ৰৰ চৰণত গ্ৰাহে কামুৰি ধৰিছে, কিন্তু গুৰুজনাই কীৰ্তন গ্ৰন্থটো লিখিছে যে কৃষ্ণৰ পৰশনত গ্ৰাহু সাপমুক্ত হৈল। পৰশন পোৱাৰ মাত্ৰকে গ্ৰাহু, দৰ্শন পোৱাৰ মাত্ৰকে গ্ৰাহু সাপৰ পৰা মুক্ত হৈ যাব পাৰিলে। তাৰ কাৰণটো হ'ল ভকতৰ চৰণত আশ্ৰয় গ্ৰহণ কৰাৰ কাৰণে। কিন্তু তেতিয়ালৈকে গ্ৰাহু মুক্ত হোৱা নাই, গজেন্দ্ৰও মুক্ত হোৱা নাই, যেতিয়ালৈকে গজেন্দ্ৰই সুন্দে অৰ্থাৎ সুৰেৰে মেৰিয়াই লৈ পদুম ফুল পাহক আশ্ৰয় কৰি ঈশ্বৰক চিন্তা কৰা নাই। এতিয়া এইখিনিতে আকৌ এইটো প্ৰশ্ন হয় যে পদুম ফুলপাহ ক'ত পালে যে ইমান হাজাৰ বছৰ ধৰি তেওঁলোকে যুদ্ধ কৰি আছে, তাত পানী হৈ থকা নাই, মাটি হৈ থকা নাই, পানী আৰু মাটিৰ সংমিশ্ৰণত এটা ঘেলঘেলীয়া অৱস্থালৈ সৃষ্টি হ'ল। তাত পদুম ফুল কেতিয়াও থাকিব নোৱাৰে। আৰু সেই পদুম ফুলৰ দৰ্শন হ'ল নাম পদ্ম ফুল, নামক পদুম ফুল বুলি কৈছে। যেতিয়াই গজেন্দ্ৰই অৰ্থাৎ হাতীটোৱে যেতিয়াই ভগৱন্তৰ নাম আশ্ৰয় কৰিলে, আশ্ৰয় কৰাৰ লগে লগেহে তেওঁ ভকত হৈছে। তাৰমানে ভকত হিচাপে ভকত বৎসল ভগৱন্তই আহি তেতিয়া তেওঁক উদ্ধাৰ কৰিছে। ঠিক তেনেধৰণে আমিও আজিৰ দিনটোত প্ৰত্যেককে সেউকে আমাক ভকত হিচাপে আমন্ত্ৰণ কৰিছে। কিন্তু আমি যদি ভকত হিচাপে ইয়ালৈ নাহি কোননো আহিছে এপাক চাই আহোঁগৈ বুলি যদি আহিছোঁ, তেতিয়া কিন্তু সেইটো দৰ্শন নহ'বও পাৰে। গতিকে আমাক যিহেতু সেউকে ভকত হিচাপে মাতিছে, গতিকে আমিও ভকতীয়া সাজ, ভকতীয়া ভাৱনাযুক্ত হৈ অনুষ্ঠানলৈ আহিব লাগিব, যাৰ দ্বাৰা জীৱৰ মংগল হ'ব। এয়া শাস্ত্ৰসন্মত। কৃষ্ণৰাম কৃষ্ণৰাম। ভগৱন্তৰ গুঞ্জক আশ্ৰয় কৰোঁতে কৰোঁতে উদ্ধৱৰ পদ্মমুখহন্তে উচ্চাৰিত সেই নাম অমৃত পান কৰোঁতে কৰোঁতে গোপীসকলৰ কেতিয়া দিন ৰাতি, ৰাতি দিন একাকাৰ হৈ গ'ল, কোনেও গমকে ধৰিব নোৱাৰিলে। কৃষ্ণকেহে লাগিয়া বিকল কৰৈ মন, নাহিকৈ কাহাৰো আউৰ গাঁৱত চেতন। কেৱল কৃষ্ণ নাম ৰূপী চেতনটোৰ বাহিৰে সকলোখিনি অচেতন হৈ গ'ল। আমাৰ যে স্বাভাৱিকতে এজন শৰীৰধাৰী মনুষ্যৰ হঠাৎ পেৰেলাইচিছ হৈ গ'লে এটা ভাল কাম নাইকিয়া হৈ যায়। ভৰিটো আছে, হাতখনো আছে, কিন্তু যেনেধৰণে আগতে লৰাই আছিলোঁ তেনেধৰণে লৰাব নোৱাৰোঁ। ঠিক তেনেধৰণে কৃষ্ণ নাম উদ্ধৱ মহন্তৰ পদ্মমুখহন্তে উচ্চাৰিত হৈছে, আৰু সেই নাম অমৃত কৰ্ণহন্তে পান কৰোঁতে কৰোঁতে অনবৰতে বৃন্দাবন ক্ষেত্ৰত দৌৰি ঢাপলি ঘূৰি ফুৰা গোপীসকল ভৰিকেইটা নচলা হৈ গ'ল। মাত্ৰ দুটাহে চেতন শক্তি থাকিল। এটা হ'ল কাণখন, কাণেৰে কৃষ্ণ নাম শুনি আছে, আৰু মনটোৱে ভাবি আছে। বাকী সমস্ত হাত ভৰি চকু এইবিলাক সমস্তখিনি যেন তেওঁলোকৰ নায়েই, অচেতন। এই দৰ্শনটো পদবন্ধে প্ৰকাশ কৰিছে। সেইটোৱে হ'ল সুদৃঢ় বিশ্বাস। জীৱতত্বই পৰমাত্মা কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰাৰ এক প্ৰক্ৰিয়া স্বৰূপ। নাহিকৈ কাহাৰ আউৰ গাঁৱত চেতন, গোপীসকলৰ সেন ভকতি উত্তম, দেখিয়া উদ্ধৱ ভৈলা পীড়িতি পৰম। যে গোপীসকলৰ এনেহেন উত্তম ভক্তি দেখা পায়, গোপীসকলৰ প্ৰতি উদ্ধৱ মহন্তৰ প্ৰেম ভাৱ জাগৃত হৈ গৈছে। এতিয়া আপুনি আমি সমাজ ব্যৱস্থাত বহি থাকোঁতে, কৃষ্ণ কথা কৈ থাকোঁতে আপোনাৰ মোৰ মনটো কিন্তু নাকেৰে যেতিয়া ভাজিৰ গোন্ধটো পাওঁ, ভোজনালয় পাই যায়গৈ।
কিন্তু ইয়াত গুৰুজন বস্তুৱে উপদেশ প্ৰদান কৰিছে যে গোপীসকলে কৃষ্ণ নাম শুনোতে শুনোতে সকলোখিনি অচেতন হৈ গ'ল, কেৱল কাণখন আৰু নাকটোৱে মাত্ৰ উশাহ লৈ আছে, কাণখনে কৃষ্ণ কথা শুনি আছে, হৃদয়ত সেই ভগৱন্তৰ ৰূপটো তেওঁলোকে আপোনা আপুনি দৰ্শন পাই আছে। সেয়া হ'ল সপ্ৰেম ভক্তি গোপীসকলৰ। আৰু সেই সপ্ৰেম ভক্তিটো যেতিয়া উদ্ধৱে দেখা পালে তেতিয়াই তেৰা সমস্তক এভাগ সেৱা নিবেদন কৰিছে। দেখিয়া উদ্ধৱ ভৈলা পীড়িতি পৰম, প্ৰত্যেককে পৰি পৰি কৰি নমস্কাৰ, পৰম বিস্ময়ে প্ৰশংসিলা বাৰম্বাৰ। সকলোৰে চৰণত পৰি পৰি সেৱা নিবেদন কৰিছে আৰু প্ৰত্যেককে প্ৰশংসা কৰিছে। পৰম বৈষ্ণৱে মহাভক্ত উদ্ধৱে একোগৰাকী পৰম ভকতৰ সংগ পালোঁ বুলি মহাভক্ত উদ্ধৱে সেৱা নিবেদন কৰিছে। কিন্তু আজি তাৰ বিপৰীত ছবিখনে আমি সমাজত দেখা পাওঁ যে কৃষ্ণ কথা কৈ থকাৰ মুহূৰ্ততো আমাৰ প্ৰায় হুলস্থুল হৈ থাকে, হাঁহি খিকিন্দালি হৈ থাকে। কিন্তু শাস্ত্ৰই আমাক তাৰ বিপৰীতটো, যদি তুমি হুলস্থুল কৰিছা কৰা, তাৰমানে যিটো যাত্ৰা মহোদল, যে ভগৱন্তক লৈ লৈ উৎসৱমুখৰ পৰিৱেশ এটা সৃষ্টি কৰা কেৱল ভগৱন্তৰ কাৰণেহে, বেলেগৰ কাৰণে নহয়। যিটো আমি শোভাযাত্ৰা বুলি যে কওঁ, ভাগৱত ভ্ৰমণ বুলি যে কওঁ, ভাগৱত ভাগ যেতিয়া ৰথত আমি সুন্দৰভাৱে লৈ পাছে পাছে সকলোৱে খোল তাল নেগেৰা আদি হৰিধ্বনি মাইক্ৰফোন লৈ লৈ কেৱল সকলোৱে হাত দাঙি দাঙি আমি হাত চাপৰি বজাই বজাই কেৱল কৃষ্ণ নামত আপ্লুত হৈ আমি হৈ হাল্লা কৰোঁ, হুলস্থুল কৰোঁ। এইটো কিন্তু শাস্ত্ৰসন্মত। কিন্তু তাৰ বিপৰীতে খাবৰ বাবে যেতিয়া আমি হুলস্থুল কৰিম, এইটো শাস্ত্ৰসন্মত নহয়। যদি এফালে কৃষ্ণ নাম চলি থাকে, শ্ৰৱণ কীৰ্তন মহাভক্তি, আৰু অন্যফালেদি যদি আমি ভকতে কাম ক্ৰোধ লোভ মোহৰ বশৱৰ্তী হৈ বোলে মই পোৱাই নাই প্ৰসাদৰ ভাগ এটা, মোৰ ফালে সিদ্ধ অকণমান দিয়া আদি আদি ধৰণে যিটো ভাৱনাত আমি মনটো আগবঢ়াই দিম, তেতিয়াহ'লে সেইটো ভক্তিৰ পৰিচয় হয় বুলি কিন্তু শাস্ত্ৰই নাই কোৱা। গতিকে আমাৰ আচাৰ আচৰণ ভকতৰ সংগত থাকোঁতে কেনে হোৱা উচিত তাৰো দৰ্শন ভাগৱতে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। তাৰ পাছত গুৰুজন বস্তুৱে উপদেশ দিছে যে কৃষ্ণৰ কিংকৰে কহে শুনা সভা সদ, জানা হৰি ভকতিহে পৰম সম্পদ। এটি জীৱতত্বৰ বাবে পৰম সম্পদ হ'ল ভক্তি, যাৰ কাৰণে জীৱতত্বই ইহ পৰলোক ইহকালতো পৰম মংগল হয়। আৰু এই শৰীৰ এৰি আত্মাতত্বই এই সংসাৰ এৰি যেতিয়া পৰলোকলৈ গমন কৰিব, সেই পৰলোকতো কেৱল কৃষ্ণ নামেহে গতি বুলি শাস্ত্ৰসন্মতে আমাৰ প্ৰত্যেকজনৰে জ্ঞাত। তাৰ পাছত প্ৰকাশিত হৈছে ইন্দ্ৰ ব্ৰহ্ম পদটো কালৰ নেৰাই খাদ, হৰি ভকতিহে তৰি যম যাতনাত। ইন্দ্ৰপদ অৰ্থাৎ স্বৰ্গও এদিন কালৰ সোঁতত নাশ হৈ যায়, ব্ৰহ্মালোক এদিন কালৰ সোঁতত নাশ হৈ যায়, কৈলাশ এদিন কালৰ সোঁতত নাশ হৈ যাব। কেৱল নাশ নোহোৱা বিনাশ নোহোৱা এভাগেই স্থান, সেই তাৰ নাম হ'ল বৈকুণ্ঠ, যাৰ কোনো দিন ক্ষয় নহয় বৈকুণ্ঠ। গতিকে সেই বৈকুণ্ঠত যাবৰ বাবে এটি জীৱতত্বৰ একমাত্ৰ পথটো হ'ল কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন, যাক ভক্তি বুলি কোৱা হৈছে। হৰি ভক্তিৰ দ্বাৰাহে জীৱই এক অবিনাশী পদ, অবিনাশী স্থান লাভ কৰিব পাৰে, যাৰ নাম হ'ল বৈকুণ্ঠ। সবে পৰি হৰি ভজা হৰিৰ চৰণ, সবে পৰি হৰি সকলোবিলাক ত্যাগ কৰি কৃষ্ণৰ চৰণলৈ যোৱা। সকলোবিলাক মানে কাৰ কথা কৈছে? মায়াৰ ৰচনা পুত্ৰ দ্বাৰা ধনজন। মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ ধন, মোৰ সম্পত্তি, মই খুৱাইছোঁ, মই পিন্ধাইছোঁ। এই মই আৰু মোৰ শব্দ দুভাগেই হ'ল শাস্ত্ৰসন্মতে মায়া। কাৰণ এই মই আৰু মোৰ শব্দ দুটা আহে কেৱল শৰীৰটোৰ পৰা, আৰু শৰীৰটো হ'ল পঞ্চভূতেৰে নিৰ্মিত। ব্ৰহ্মাণ্ডখনো পঞ্চভূতেৰে নিৰ্মিত হৈছে আৰু শৰীৰটো পঞ্চভূতেৰে গঠিত। ক্ষিতি অপ মৰুত ব্যোম তেজ, আৰু গুৰুজনাই কৈছে পঞ্চভূতি দেহকেহে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকেহে কয়। এই হাতখন কাৰ বোলে? মোৰ। নাকটো কাৰ? মোৰ। ল'ৰাটো কাৰ? মোৰ। মাটিডোখৰ কাৰ? মোৰ। গাড়ীখন কাৰ? মোৰ। তাৰমানে পঞ্চভূতি দেহটোৱে হ'ল মায়া। গতিকে এই দেহটোত থকা এই মায়া, মই আৰু মোৰ ভাৱনাটো এৰি
ভজা হৰিৰ চৰণ, কেৱল ঈশ্বৰৰ চিন্তাত নিজক অৰ্পণ কৰি দিয়া। আৰু তেতিয়া ভাৱনাবিলাক কেনেকুৱা হ'ব? বোলে গাড়ীখন কাৰ? ঈশ্বৰৰ কৃপাত আমাৰহে। এই মোৰ শব্দটোৰ বিপৰীতে আমাৰ শব্দটো যোগ হয়। বোলে সন্তানটি কাৰ? এতিয়া যে মেট্ৰিকত ডিষ্টিংশ্যন পালে সন্তানটি, বোলে আপোনাৰ হ'বৰ কৃপা ঈশ্বৰৰ আশীৰ্বাদত আমিয়ে তেৰাৰ পিতৃ। এই আমাৰ বা আমি শব্দটো আহি যায়। তেতিয়া মই আৰু মোৰ শব্দটো আপোনা আপুনি নাইকিয়া হৈ যায়, যদি ভাৱনাটো আমি ঈশ্বৰত আনিব পাৰোঁ। সেইটো হৈছে যে মায়াৰ পৰা জীৱ উদ্ধাৰ পোৱা দৰ্শনটো। কৈত কেতিক্ষণে মিলৈ দুৰ্ঘোৰ মৰণ, হৰি গুণ নাম কৰা শ্ৰৱণ কীৰ্তন। কেতিয়া ক'ত কেনেকৈ এই সংসাৰ এৰি কোন আমি যাব লাগিব তাৰ গেৰাণ্টি আমি কোনেও দিব নোৱাৰোঁ। গতিকে হৰি গুণ নাম যকেই হ'ল জীৱৰ পৰম মংগলকাৰক পথটো, যাক শাস্ত্ৰই ভাগৱত ধৰ্ম বুলি কৈছে। যাক শাস্ত্ৰই ভাগৱত ধৰ্ম বুলি কৈছে। এতিয়া যিসকল বাহ পাই আমি ইয়াত বহি আছোঁ, আৰু আমাৰ পাছফালে যিসকল বাহ পাই চাহ বা সিদ্ধকণ লৈ আছে, ইয়াত বহি থকা সকলেও নাজানো বহি থাকোঁতে হঠাৎ এনেধৰণে ঢলি পৰিব পাৰোঁ। আৰু চাহ বা তামোল বা জলপান খাই থকা সকলেও নাজানে যে তেওঁলোকে বাপজনাই মাতি নি আসনত বহুৱাই দিয়াৰ পাছত প্ৰথম গৰাহটো খাওঁতেই ইয়াত লাগি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে। সেই সকলেও নাজানে। আমি সকলোৱে বহি থকা সকলো আমি নাজানো যে বহি থাকোঁতে হঠাৎ চকুকেইটা মুঠ খাই আমি ঢলি পৰিব পাৰোঁ আৰু হয়তো মেডিকেল নাপাবগৈও পাৰোঁ। গতিকে কাৰ ক'ত কেতিয়া কেনেকৈ মৃত্যু হ'ব কোনেও নাজানো। কিন্তু গুৰুজনাই দ্বিতীয় স্কন্ধত কৈছে, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যে মৃত্যুৰ প্ৰাক মুহূৰ্তত যদি কৃষ্ণ বুলি কৈ যাব পাৰা, কৃষ্ণ বুলি শুনি যাব পাৰা, তেতিয়াহ'লে তেওঁৰ সমান ভাগ্যৱন্ত দ্বিতীয়জন নাই। এতিয়া এইফালে খাই থকা সকলেও মাইক্ৰফোনত শুনি থকা কৃষ্ণ নামটো যদি হৃদয়লৈ নিব পাৰিছে, প্ৰথম ভাত গৰা খাওঁতেই যদি তেওঁৰ মৃত্যু হৈছে, এই মৃত্যুৰ প্ৰাক মুহূৰ্তত যে কৃষ্ণ নামটো শুনি গৈছে, জানা নাহি তথাপি তাহাৰ অকল্যাণ, তেওঁৰো কল্যাণে হ'ব। স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি, তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি। জানা ভৈল ভ্ৰষ্ট বা যদি অল্পতে গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ, তেওঁৰো কল্যাণেই হ'ব। ইমান সুন্দৰ ভাগৱত ধৰ্ম। সেইকাৰণে গুৰুজনাই কৈছে, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। কৃষ্ণত অৰ্পণ কৰিবা। যিকেইগৰাকী আয়ে ভকতৰ আগে আগে পাত দিবলৈ গৈছে, সিদ্ধ আগবঢ়াই দিছে, দালি ভাজি আদিবিলাক আগবঢ়াই দিছে, তেওঁলোকেও যদি প্ৰথম বোলে বাভকল আইসকল আমি সিদ্ধকণ আপোনাৰ হ'বৰ আগত বিতৰণ কৰি দিবৰ বাবে আগবাঢ়িছোঁ, আপোনাৰ হ'বৰ লাগিব অৰ্থে যদি আমাৰ কোনোবা এখিনিত অপৰাধ ৰৈ যায়, আপোনাৰ হবে আমাক কৃপা বৰিষণ কৰিব। আৰু লগে লগে যদি ভকতসকলে হৰি ওৰাম বুলি কয়, বোলে দুগৰাকীমান উঠিবলৈ নাপালে, তাতে একেবাৰে পৰিলে গ'লগৈ। আৰু সেই সেৱা ভাগে তেওঁ একেবাৰে সেই সেৱা যি ভাগত তেওঁ অ হৰি ওৰাম শুনি তেওঁ এই সংসাৰ এৰিছে। তাত প্ৰেমপূৰ্ণ যেবে নভৈল ভকতি। এই ডোখৰত আহি যেনেধৰণে কৃষ্ণ নাম শুনিব লাগিছিল, তেনেধৰণে তেওঁ শুনাৰ পৰা বিৰত থাকি তেওঁ সিদ্ধমুঠি বিতৰণ কৰি দিবলৈ আগবাঢ়ি যিভাগ সেৱা লৈছিল, সেই সেৱা ভাগিতে তেওঁৰ মৃত্যু হ'ল। তেওঁৰো কল্যাণেই সাধন হ'ব। তাত প্ৰেমপূৰ্ণ ভকতিটো যোগ নহ'ল, কিন্তু তেওঁ যোৱাৰ প্ৰাক মুহূৰ্তত ঈশ্বৰৰ নাম আশ্ৰয় কৰি গৈছে, কাণখন ঈশ্বৰৰ নামত ব্যৱহাৰ কৰি গৈছে। সেইকাৰণে তেওঁৰো মংগল সাধন হয়। গতিকে ইমান সুন্দৰ এটি ভাগৱত ধৰ্ম, কৃষ্ণ নাম গুৰুজন বস্তুৱে আমাক দি থৈ গ'ল। যিজনাৰ জন্ম হৈছে আপোনাৰ হ'বৰ ইয়াতে, যে নগাঁৱৰ আলি পুখুৰী নামে ঠাইত। আমিতো শিৱসাগৰৰ পৰা আহিছোঁ। গতিকে সেইজনা কৃপালু গুৰুৰে আপোনাৰ হব জন্মস্থানত থাকি আৰু আমাক শিৱসাগৰৰ পৰা আপোনাৰ হবে সেইজনা গুৰুৰে এই কল্পটোৰ পুৰাণ সূৰ্য মহাভাগৱতৰ পদবন্ধে কথাখিনি আগবঢ়াবলৈ আমাক আপোনাৰ হবে কৃপা বৰিষণ কৰিছে। গতিকে গুৰুজনাই দিয়া সেই দৰ্শন যে কলিযুগে আৰু আত পৰে ধৰ্ম নাই, বুজিবা শাস্ত্ৰৰ মৰ্ম যুগ ধৰ্ম চাই। কলিযুগত, যুগ মানে সময়, কলি সময়খিনিত আমি মনুষ্যই কৰিব লগা কৰ্ম ধৰ্ম বেলেগ একো নাই। এটাই আছে, সেইটো হ'ল কেৱল
কৃষ্ণ নাম। কিন্তু সেই কৃষ্ণ নামটো আশ্ৰয় কৰিবলৈ যাওঁতে তোমালোকে বুজিবা শাস্ত্ৰৰ মৰ্ম, শাস্ত্ৰৰ মৰ্মটো বুজিবা যুগ ধৰ্ম চাই সময়ৰ ওপৰত কেনেধৰণে কৰিব লাগে। শাস্ত্ৰই কৈছে তৃতীয় স্কন্ধত কৰ্দম ঋষিয়ে পিতৃ ব্ৰহ্মাৰ আজ্ঞা শিৰোগত কৰি সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে, ভগৱন্ত পুৰুষ সন্তুষ্ট হৈছে আৰু এগৰাকী ধৰ্মপত্নীৰ নাম চিনাকি কৰি দিছে, নাম হ'ল দেৱহূতি, যাক কোৱা হৈছে দুহিতা বুলি। গতিকে পদবন্ধই কোৱা যুগ ধৰ্ম চাই, যুগ মানে সময় ৰূপত কি কৰ্ম কৰিব লাগিব, যাক শাস্ত্ৰই ধৰ্ম বুলি কৈছে। কেনেকৈ কৰিব লাগিব? কৰ্দমে প্ৰথম পিতৃৰ আজ্ঞা পালন কৰিছে, সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে। আৰু আপুনিও আমি পিতৃৰ যদি আজ্ঞা পালন কৰোঁ, তেতিয়াহ'লে প্ৰথম আজ্ঞাটো হ'ল পিতৃয়ে যেতিয়া বিদ্যালয়ত আমাক নামটো লগাই দিব, তেতিয়াহ'লে ছাত্ৰ হিচাপে আমাৰ কৰ্ম হ'ল ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰ হিচাপে অধ্যয়ন কৰাটো। কিন্তু পিতৃয়ে সময়ৰূপী কৰ্মটো সন্তানটোক যদি 6 বছৰতে বিদ্যালয়ত নাম লগাই নিদি 15 বছৰমান বয়সলৈ ৰৈ থাকে, বোলে সন্তানটো 15 বছৰমান হওক তেতিয়াহে প্ৰথম শ্ৰেণীত নামটো লগাই দিম, সেইটো যুগ ধৰ্ম নহয়। যুগ ধৰ্ম হ'ল যিটো সময়ত সন্তানটোক পঢ়াই শুনাই শিক্ষিত কৰিব লাগে, সেই সময়ত সেইটোৱে কৰ্ম ধৰ্ম হিচাপে শাস্ত্ৰই কৈছে। কিন্তু তাক আশ্ৰয় কৰিবলৈ যাওঁতে ভকতৰ কৃপাৰ দ্বাৰা আমি আগবাঢ়ি যাব লাগিব। অৰ্থাৎ ভকতসকলে যেবে কৰোঁ আশীৰ্বাদ, তেবে সেই মিলয় সেইটো কৃষ্ণৰ প্ৰসাদ। নাম লগাবলৈ যাম, নাম লগোৱাৰ প্ৰাক মুহূৰ্তত কেইজনমান ভকতক আবাহন কৰি আনি বোলে সন্তানটিক আমি সমাজৰ বাবে এটি সম্পত্তি কৰি গঢ়ি তুলিবৰ বাবে বিদ্যালয়তো নাম লগাই দিয়াৰ কথাটো ভাবিছোঁ। প্ৰভুসকল, আপোনাসৱৰ এক কণিকা আশীষ বিচৰা হৈছে। বোলে সুন্দৰ কথা, ল'ৰাই পঢ়াই শুনাই ডাঙৰ হওক, পঢ়ি শুনি ডাঙৰ হওক, যি পাৰোঁ আমিও সহায় কৰিম। আমাৰ গাঁৱত ডাক্তৰ এজন নাই, গতিকে সন্তানটো ডাক্তৰ হ'লে কিন্তু আমাৰ গাঁওখনৰ কাৰণে বৰ ভাল হ'ব। হয়তো 2-এজনে উপদেশ দিব, উপদেশ দিয়া মানে আশীৰ্বাদ। গতিকে সেই মতেৰে আমি সন্তানটোক যদি আগবঢ়াই লৈ যাবলৈ পিতৃ আৰু মাতৃয়ে চেষ্টা কৰোঁ, সেইটো হ'ল যুগ ধৰ্ম। আৰু যেতিয়াই সন্তানটো ডাক্তৰ হ'ব, ডাক্তৰ হোৱাৰ লগে লগে সেই সন্তানটোৰ যুগ ধৰ্ম হ'ব। তেওঁ চৰকাৰীভাৱে যেতিয়া মেডিকেলত থাকিব, মেডিকেলত থাকি তেতিয়া ৰোগীক, পেচেণ্টক যেতিয়া তেওঁ চাব, প্ৰত্যেক দিনাই চোৱাৰ পাছত যেতিয়া তেওঁ এটা নিৰ্দিষ্ট সময় বাছি ল'ব কোনোবা এখন চেম্বাৰত বহি শুশ্ৰূষা কৰা ৰোগীক, তেতিয়া কিন্তু তেওঁ মনত ৰখাটো ভাল যে মই চৰকাৰীভাৱে এটা দৰমহা পাওঁ। গতিকে দিনটোত মই চৰকাৰীভাৱে দৰমহাটো লৈ যি ৰোগীক বা পেচেণ্টক মই চাওঁ, তাৰ বিনিময়ত মই এটা পইচা পাওঁ। কিন্তু এতিয়া মই যে চেম্বাৰত বহিম 2 ঘণ্টা সময়, এই 2 ঘণ্টা সময় মই নিৰবিচ্ছিন্নভাৱে, অৰ্থাৎ এই 2 ঘণ্টা সময় কেৱল মই মানৱ সেৱা কৰিম, য'ত মোক কোনো ফিজৰ প্ৰয়োজন নাই। এই দৰ্শনবিলাক ভাগৱত শাস্ত্ৰৰ মাধ্যমেৰে আমি কৰ্ম দৰ্শন, কৰ্মক ধৰ্মলৈ ৰূপান্তৰিত কৰা দৰ্শন আমি শিকিবৰ বাবে গুৰুজন বস্তুৱে দাপোনখন আমাক দি থৈ গৈছে। এজন শিক্ষক চৰকাৰী দৰমহা পায়, কিন্তু যেতিয়াই তেওঁ গাঁৱৰ ল'ৰাকেইটাক তেওঁতকৈ উচ্চ শিক্ষিত কৰিব বিচাৰিব, সমাজৰ বাবে মানৱ সম্পদ হিচাপে গঢ়ি তুলি আগবঢ়াই দিবলৈ চেষ্টা কৰিব, তেতিয়াই তেওঁ চৰকাৰী দৰমহাটোৰ কথা চিন্তা নকৰি যেতিয়া টিউচন কৰিব, সেইখিনি সময়ত তেওঁ বিনামূলীয়াভাৱে টিউচন কৰিব পাৰে। অত্যন্ত ধনী ব্যক্তিজনে তেওঁ যিটো পইচা দিব সেইটো ল'ব পাৰিব, কিন্তু যিকেইজন দুখীয়া ছাত্ৰ গাঁওখনত আছে তেওঁলোকক তেওঁ ফিজটোৰ পৰা ৰেহাই দিব পাৰে। তো এইখিনি হ'ল মানৱ সেৱা, আৰু মানৱ সেৱাই হ'ল শ্ৰেষ্ঠ ধৰ্ম। এইখিনি ভাগৱতে আমাক শিকাইছে। গতিকে প্ৰত্যেকটো কথা অকল শিক্ষক বা ডাক্তৰজনৰ কথাই কোৱা নাই, আমি তেওঁলোকৰ আলম লৈ আমি প্ৰত্যেকজন শিক্ষিত ব্যক্তি বা চৰকাৰী চাকৰিয়াল, আৰ্মিয়ে চাকৰি কৰোঁ, ইঞ্জিনিয়াৰে হওঁ, যিয়ে নকওঁ, পুলিচ বিষয়াই হওঁ, কোনো কথা নাই। মাত্ৰ আমি উপদেশটো এনেভাৱে দিব লাগে, যিধৰণে ট্ৰেফিক পইণ্টত মটৰ চাইকেল চলাই গ'লে 2জন ব্যক্তিয়ে হেলমেট নিপিন্ধিলে পুলিচে ফাইন কাটে। কিয় ফাইন কাটে? ফাইনটো কাটিলে লাভটো কাৰ হ'ব? ফাইনৰ আধা অংশ চৰকাৰলৈকে নিশ্চিত ৰূপত যায়। বাৰু এইখিনি পাছৰ কথা, কিন্তু কথাটো হ'ল হেলমেটটো পিন্ধি গ'লে যে নিজৰ জীৱনটো ৰক্ষা হয়, এই কথাটো অন্য এজনে সোঁৱৰাই দিবলৈ ৰৈ থকাতকৈ সেই কথাটো নিজে অন্তত স্বজ্ঞানেৰে ঢুকি পোৱাটো প্ৰয়োজন। কাৰণ আমি প্ৰত্যেকেই একো একোজন শিক্ষিত ব্যক্তি। যুগৰূপী সময়ৰূপী কৰ্ম ধৰ্ম
যে কৰিলাহাৰ ৰাজ্য 10,000 বৎসৰ লগে স্বৰ্গে নীলা হবে অযোধ্যা নগৰ। কোনে? ৰামচন্দ্ৰ। কিমান বছৰ? 10,000 বছৰ। 10,000 বছৰ ৰামচন্দ্ৰই ৰাজ্য শাসন কৰিছিল। ৰামক মৰ্যাদা পুৰুষোত্তম ৰাম বুলি কোৱা হয়। কিন্তু কৃষ্ণ ৰূপে অৱতাৰ ধাৰণ কৰি সিমান বছৰ দিন ধৰাধামত শাসন কৰা নাই। তেওঁ কৰিছে মাত্ৰ প্ৰায় 125 বছৰ কাল ধৰাধামত আছে। তেওঁ লীলা এটা সুকীয়া লীলা। আৰু ৰাম ৰূপত ভগৱন্তৰ অৱতাৰ হৈ মৰ্যাদা পুৰুষোত্তম এজন মানুহ হিচাপে সংসাৰত থাকিলে কেনেধৰণে থাকিব লাগে এই দৰ্শন এটা পৰিয়ালৰ মাজত। আৰু ভগৱন্ত কৃষ্ণ তত্ত্বই দৰ্শন কৰাইছে কেৱল প্ৰেম ভক্তি, যে তোমালোকে ইজনে সিজনক ভাল পাবলৈ চেষ্টা কৰা। আৰু ইজন সিজন মানেই হ'ল সমস্ত ভূততে ব্যাপী আছো মই হৰি। তাৰমানে মই কৃষ্ণ জগতৰ গৰাকী, কিন্তু মই সমস্ততে ব্যাপ্তমান হৈ আছো। সেইকাৰণে তোমালোকে কাকো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নিচ আবাল বৃদ্ধ বনিতা এইবিলাকক লৈ তোমালোকে ভেদ নানিবা। সকলো সমান একেজন ঈশ্বৰৰ সন্তান। এই যি দৰ্শন যুগ ধৰ্ম জানিবা কলিহে 4 যুগ মাজে সাৰ শ্ৰৱণ কীৰ্তনে তৰি দুৰ্ঘোৰ সংসাৰ। এতিয়া মানুহৰ শৰীৰটোৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে শৰীৰটোত 4টা স্তৰ থাকে: কিশোৰ, কৈশোৰ, যৌৱন আৰু বৃদ্ধ। আমি বিদ্যালয়তো ইংৰাজী এটা পদ্যত এই কথাকেইটা পাই আহিছোঁ। গতিকে সেই 4টা স্তৰত সত্য, ত্ৰেতা, দ্বাপৰ, কলি বুলি কোৱা হৈছে। এতিয়া কলিযুগত কেৱল কৃষ্ণ নামেই সাৰ। এতিয়া কলিযুগটো যদি মনুষ্যৰ শৰীৰত বিচাৰোঁ তেতিয়াহ'লে বৃদ্ধ সময়খিনি কলিযুগ বুলি কোৱা হৈছে। এতিয়া সত্য, ত্ৰেতা, দ্বাপৰ, এই সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰত পূজা, কলিত নাম। এতিয়া বৃদ্ধ কালটো হ'ল কলিযুগ, আৰু সত্য যুগটো হ'ল কিশোৰ, তাৰ পাছতে কৈশোৰ, তাৰ পাছতে যৌৱন, তাৰ পাছতে বৃদ্ধ। সত্য, ত্ৰেতা, দ্বাপৰ, কলি। যদি আমি দেহ তত্ত্বৰ ফালৰ পৰা কথাখিনি চাওঁ আৰু অন্য হাতেদি আধ্যাত্মিক দৰ্শনেৰে চালে মনেৰে যদি আমি বিশ্লেষণ কৰোঁ কথাখিনি, এটা যুগৰ বয়স, এটা সময়ৰ বয়স কিমান, এইখিনি খুব সুন্দৰভাৱে সত্য, ত্ৰেতা, দ্বাপৰ, কলিৰ খুব সিদ্ধান্ত শাস্ত্ৰসন্মতে আছে, আপোনাভাৱে জানে। আৰু বৰ্তমান প্ৰকাশ কৰিছে যে বৃদ্ধ কালত যেতিয়া তুমি একো কৰিব নোৱাৰা, শক্তিয়ে নাতে, তেতিয়া তুমি প্ৰত্যেককে কেৱল কৃষ্ণ নামেৰে সেৱাভাগ আগবঢ়াবলৈ চেষ্টা কৰিবা। যে যিগৰাকী তোমাৰ বোৱাৰীয়ে প্ৰত্যেক দিনাই ভাত পানী তোমাৰ সন্মুখত দিয়ে, সেই বোৱাৰীগৰাকীক অন্ততঃ তুমি মৰম স্নেহেৰে তুমি আঁকোৱালি ল'বলৈ, নিজৰ ছোৱালীৰ দৰে আঁকোৱালি ল'বলৈ চেষ্টা কৰিবা। কিন্তু বাকী সময়ত তোমাৰ যেতিয়া পত্নী আছিল লগত, তুমি যেতিয়া যৌৱনপ্ৰাপ্ত হৈ আছিলা, সেইখিনি সময়ত তোমাৰ যিটো ভাৱনা আছিল, সেই ভাৱনাটো কিন্তু বৃদ্ধ হোৱাৰ লগে লগে যিহেতু শক্তি শৰীৰত নাথাকে, গতিকে তেতিয়া আমাৰ চিন্তা কেনেধৰণেৰে আগবঢ়াই নিব লাগিব, এই যুগ ধৰ্ম নিৰ্ণায়ক কথাখিনিৰ দ্বাৰা প্ৰকাশিত হৈছে। এই ৰামে সত্যাদিৰ লোকে কৰৈ মনত বাঞ্চিত, কৈখানিনো জন্মই আমি লভিলো কলিত। হৰিগুণ নাম কৰি শ্ৰৱণ কীৰ্তন, অৱশ্যেকে শৈবা লোক হৰি পৰায়ণ। সত্য যুগৰ জীৱতত্বই চিন্তা কৰে, লোকে কৰৈ মনত বাঞ্ছিত, মনত চিন্তা কৰে, কৈখানিনো জন্ম আমি লভিবো কলিত। আমিনো কলিযুগত কেতিয়া জন্ম ল'বলৈ পাম? সত্য যুগৰ জীৱতত্বই হৰি গুণ নাম কৰি শ্ৰৱণ কীৰ্তন, অৰ্থাৎ কলিত হৰি নামেই শ্ৰেষ্ঠ। সেইকাৰণে হৰি নাম শ্ৰৱণ কীৰ্তন মহাভক্তি কৰি ঈশ্বৰ পুৰুষৰ কৃপাধন্য হৈ নিজেও ঈশ্বৰ হৈ যোৱা আৰু আনকো ঈশ্বৰময় দৰ্শন পোৱা, এই সময়খিনিতনো আমি কেতিয়া অৱগাহন কৰিবলৈ পাম? এই বুলি প্ৰত্যেক জীৱতত্বই কিঞ্চিত কিঞ্চিত ভাৱনাটো ৰাখে। অ
ৰাম হেন কলি যুগত দুৰ্লভ নৰতনু আককুটি কল্প অন্তৰেও নপাই পুনো। গুৰুজন বস্তুৱে ইমান সুন্দৰভাৱে কৈছে যে ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। তিনিটা বিশেষ ধন্যবাদৰ পাত্ৰ বস্তুৰ নাম প্ৰকাশ কৰিলে। ধন্য ধন্য কলিকাল, কলিযুগটোক ধন্য বুলি প্ৰশংসা কৰিছে। ধন্য নৰতনু ভাল, মনুষ্য জন্মটো ভাল বুলি প্ৰশংসা কৰিছে। তাৰ পাছতে ধন্য ধন্য ভাৰত বৰিষে। মানুহৰ জন্মটো তেতিয়াহে ভাল যেতিয়া কলিযুগত জন্মগ্ৰহণ কৰিবা। মানুহৰ জন্মটো কলিযুগত জন্মগ্ৰহণ কৰিলেও ভাল নহ'বও পাৰে যদিহে তুমি ভাৰতবৰ্ষত জন্ম লাভ কৰা নাই। গতিকে মানুহৰ জন্মটো কলিযুগত তেতিয়াহে প্ৰশংসাৰ পাত্ৰ হ'ব যেতিয়া তুমি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিবা। ঠিক আছে, তিনিওটাই তুমি ধন্যবাদৰ পাত্ৰ হ'ব পাৰিলা। মানুহৰ শৰীৰ লাভ কৰিলা, কলিযুগত জন্ম হ'লা আৰু ভাৰতবৰ্ষত জন্ম হ'লা। তেতিয়াও নহ'ব যেতিয়ালৈকে তুমি 4 নম্বৰ সংযোগ কৰিব নোৱাৰা, যে কৃষ্ণ নামটো যদি তুমি যোগ কৰি জীৱনটো আগবঢ়াই নিবলৈ শিকা নাই, তেতিয়াহ'লে 3 ধন্যবাদৰ পাত্ৰ হ'লেও তুমি 4ৰ্থ পৰম সত্য কৃষ্ণ নাম যোগ কৰি নচলাৰ বাবে, জীৱনটো আগবঢ়াই নিনিয়াৰ বাবে বাকী 3টা ধন্যবাদ তোমাৰ কাৰণে অসাৰ হৈ গুচি যায়, বিফল হৈ গুচি যায়। গতিকে 4 নম্বৰ কৃষ্ণ নামটোৱে হ'ল শ্ৰেষ্ঠ বস্তু, যাক আশ্ৰয় কৰিলে বাকী 3টা বস্তুৰে সফলতাটো গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে। কৃষ্ণৰ কৃপায়ে আকৌ লভিয়া সম্প্ৰতি জানিয়া কৃষ্ণত কৰা একান্ত ভকতি। কৃষ্ণৰ কৃপা লাভ কৰি যেতিয়া এইকেইটা পাত্ৰ হলা ধন্যবাদৰ, গতিকে তেওঁৰে চৰণ কমলত একান্তভাৱে ভক্তি কৰিবলৈ আগবাঢ়া। পৰম বান্ধৱ মাধৱৰ নাম গুণ, শ্ৰৱণ মাত্ৰকে পায় নিৰন্তৰে পুণ্য। পাপে আখি বেৰয় এৰিলে হৰি নাম, হেন জানি সদায়ে ঘোষিও ৰাম ৰাম। বিচাৰো সুখ, পাওঁ দুখ। এতিয়া শাস্ত্ৰই ক'লে পাপে আখি বেৰয় এৰিলে হৰি নাম। যেতিয়াই যেতিয়াই কৃষ্ণ নাম এৰিম ক'ব নালাগে পাপ মোৰ ওচৰলৈ আহ। পাপক বিচাৰি যাব নালাগে, তুমি কৃষ্ণ বুলি ক'বলৈ এৰি দিয়া, তোমাৰ সোঁৱে বাৱে পূবে পশ্চিমে উত্তৰ দক্ষিণে আপোনা আপুনি পাপে বেৰি ল'ব। যি ধৰণে এডোখৰ মাটিত ধুনীয়াকৈ হাল কোৰ বাই 1 মাহমান খেতি বাতি নকৰাকৈ হাল কোৰ বাই থৈ দিম, সেই মাটিডোখৰত আপুনি মই একো নকৰিলেও প্ৰকৃতিয়ে আপোনা আপুনি সেইডোখৰত বন গজাই দিব। তাৰমানে খালী পৰি থাকিবলৈ প্ৰকৃতিয়ে নিদিয়ে, প্ৰকৃতিয়ে নিজৰ কাম কৰিয়ে থাকিব সুন্দৰভাৱে। আপুনি মই ধুনীয়াকৈ চাফ চিকুণ কৰি হাল কোৰ বাই যদি এৰি থৈ আহোঁ, 3-4 দিন এসপ্তাহৰ পাছতে তাত আকৌ বন গজি যাব। তাৰমানে বন যদি গজাব নিবিচাৰোঁ, তেতিয়াহ'লে তাত আপুনি মই উপযুক্ত ব্যৱস্থাটো পালন কৰিব লাগিব। এসপ্তাহৰ পাছত যদি বন গজে, তেতিয়াহ'লে আমি 4 দিনৰ পাছতে আমি তাত মাটি ৰুব লাগিব, কঠীয়া ৰুব লাগিব। কঠীয়া ৰোৱাৰ পাছতে যদি 2 এডাল বন তৎসত্ত্বেও গজে, তেতিয়াহ'লে সেই 2 এডাল বন আপুনি মই হাতেৰে উঘালিব লাগিব, নহ'লে তাক মাৰিবৰ এটা ব্যৱস্থা পালন কৰিব লাগিব। ঠিক এইটো বাস্তৱত যেনেকৈ সত্য বুলি আমি বুজি পাওঁ, তদনুৰূপ গুৰুজনাই কৈছে পাপক আমন্ত্ৰণ কৰিব নালাগে, তুমি কৃষ্ণ বুলি ক'বলৈ এৰি দিয়া, পাপ তোমাৰ আপোনা আপুনি সোঁৱে বাৱে বেৰি ধৰিব। তুমি কাম কৰিবলৈ এৰি দিয়া, তোমাৰ খাই খাই শৰীৰটো আপোনা আপুনি শকত হৈ যাব আৰু লাহে লাহে তোমাৰ এলাহটো বাঢ়ি গৈ থাকিব। তুমি যিমানে কাম কৰি কৰি গৈ থাকিবা, সিমানে তোমাৰ শৰীৰটোত বেমাৰ আজাৰ ওচৰ চাপিবলৈ সাধ্য নহয়, শক্তিয়ে নোকোলায়। গতিকে এনেধৰণে সিদ্ধান্ত দিছে, পাপে আখি বেৰয় এৰিলে হৰি নাম, হেন জানি সদায়ে ঘোষিও ৰাম নাম। সেইকাৰণে সদা সৰ্বদা নিৰন্তৰে ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নামক আশ্ৰয় কৰি জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰা সেই সভাসদবৰ্গ। এই বুলি কৃপালু গুৰুজন বস্তুৱে আমি কলিৰ মলমতি মনুষ্যৰ প্ৰতি উপদেশ প্ৰদান কৰিছে।